গণেশগুৰিৰ ফটোখন লৈ ফটোখন চৰকাৰে মুচিছিলে নেকি দুজন পেইণ্টাৰে মোৰ লগত ষ্টেটমেন্ট আছে দুজন পেইণ্টাৰে থানাত ষ্টেটমেন্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে সেইকাৰণে আমি মুছি দিছো দুজন পেইণ্টাৰ আৰু দুইজন পেইণ্টাৰ কিন্তু মুছলিম নহয় অসমীয়া ল'ৰা এটা সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম আপোনালোকে ইন্টাৰভিউ ল'ব যে তাত চৰকাৰে মুছিব দিছিল নেকি ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত তেওঁলোকে ক'লে আমি সুধিলে কিয় মুছিলি বোলে এইখনটো দাদা জুবিন বুলিতো আমি ভবা নাছিলো দুইজন অসমীয়া মই সিপিক কৈ দিম আপোনালোকে নামটো ল'ব দুইজন অসমীয়া মিস্ত্ৰী কোনো বাংলাদেশী মিয়া নহয় শুদ্ধ অসমীয়া আৰু কন্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া ডেকা তেওঁলোকে মুছিলে আমি গধূলি সুধিলো ভাই কিয় মুছিলি তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লাগা নাই কাৰণে মুছি দিলো আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি এটা মই যদি ৰং মিস্ত্ৰী হলোহেঁতেন আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পোৰ্ট্ৰেট হ'ব সব মানুহে এইখন আঁকিব আঁকাতটো আপত্তি নাই এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই সবেইতো সব ধৰণে আঁকিব নোৱাৰে আঁকিব পাৰে নেকি আপোনালোকে কওকচোন ৰাষ্ট্ৰপতিৰ ফটো আমি যিকোনো ফটো লগাব নোৱাৰো এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো এতিয়া কি হৈছে তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায় বৰপেটাত এখন অদ্ভুত ফটো বনায় তাকে লৈ দুদিন সোশ্যাল মিডিয়াত চৰ্চা আসল নিয়মটো কি যে আমাৰ জাতিটো কেনেকৈ পৰিচালনা হ'ব লাগে মূল সিস্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব তাৰপিছত যতে আঁকিব না তাতো কোনো সমস্যা নাই এটা এই যেটো গ্ৰুপে ফটো আঁকে তেওঁলোক হল এছএফআই আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে আপোনালোকে চাব এই যে যিজন ল'ৰা তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে ইটো হ'ব নিদিয়ে প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে এই একেটা গ্ৰুপ আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয় ইটো টুপি পিন্ধাব হিপু টুপি পিন্ধাব এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱন কালত দেখা নাই জানো সেইখন জুবিনৰ ফটো হয় নেকি এটা গৰিমাই সহি মাৰি এখন ফটো ৰিলিজ কৰি দিব যে জুনে প্ৰতিমূৰ্তি বনাব খোজে জুবিনৰ ফটো অফিচত ৰাখিব খোজে জুনে জুবিনৰ ফটো আঁকিব খোজে এইখন ফটো আঁকিব বা 3খন 4খন তেওঁ ফটো ৰিলিজ কৰিব তাৰ ওপৰতে মানুহে ফটো আঁকিব এতিয়াৰ পৰা মই আপোনালোকক ক'লো ফটো সবে আঁকিব পাৰে কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ